নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 2 নৱেম্বৰ। অৰুণোদয় আঁচনিৰ পৰা নামকৰণ হওক, প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সংবাদমেলযোগে। লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 21 নম্বৰ কিস্তি 2000 টকা সোমাই দিব। অসমৰ 18 লাখ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে এই টকা প্ৰদান কৰিব। লগতে লাখ লাখ আত্মহত মহিলাৰ বাবে ভাল খবৰ। মহিলাৰ ক্ষেত্ৰত 10,000 কোটি টকাৰ চেক বিতৰণ কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ সমষ্টিত 10,000 কোটি টকাৰ চেক পালে না নাই কমেণ্ট কৰি জনাই দিয়ক। ৰেচন কাৰ্ডৰ কেইবাটাও নতুন নিয়ম সলনি হৈছে। যদি আপুনি চৰকাৰী ঘৰত জিৰ'ৰিং কৰিছে তেনে ক্ষেত্ৰত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা লাভ কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয়ৰ পৰা নামকৰণ হওক, প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। DC অফিচলৈ নোযোৱাকৈ লাভ কৰিব এই ধনৰাশি। প্ৰপত্ৰ পূৰণ কৰি পোনপটীয়াকৈ ASLRMত পঠিয়াই দিলে লাভ কৰিব অৰুণোদয়। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকাসকলে লাভ কৰিব অৰুণোদয় আঁচনি। যিসকল মহিলাৰ নাম অৰুণোদয়ত অহা নাছিল সেইসকল মহিলাই ডাইৰেক্ট অৰুণোদয় আঁচনি লাভ কৰিব। ইয়াৰ বাবে যাব নালাগে কোনো DC অফিচলৈ। ইয়াৰ বাবে কাকো খাতিৰ কৰিব নালাগে। আপুনি পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনি। 1250 টকা প্ৰতিগৰাকী মহিলাই পাই থাকিব। গেছ কিনিলে আৰু আপুনি 250 টকাৰ ৰাজসাহায্য লাভ কৰিব। মহিলা উদ্যমিতা আঁচনি 15,000 কোটি টকা পাবই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। অৰুণোদয়ৰ পৰা নামকৰণ হওক, প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয়। আপোনাৰ নামটো কৰ্তন কৰা হৈছে নেকি অৰুণোদয় তালিকাৰ পৰা? তেনে ক্ষেত্ৰত আপুনি কি কৰিব? যদি আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰা হৈছে তেনে ক্ষেত্ৰত আপুনি প্ৰথমতে যাব লাগিব বেংকত গৈ KYC ফৰ্ম এটা জমা দিব লাগিব। যদি আপোনাৰ একাউণ্টৰ KYC আপডেটটো নাই তেনে ক্ষেত্ৰত কৰিব লাগিব। আৰু যদি আপোনাৰ KYC কৰা আছে তথাপিও টকা সোমোৱা নাই তেনে ক্ষেত্ৰত আপুনি ব্লকত যাব লাগিব। ব্লকত গ'লে সকলোখিনি সমস্যা সমাধান কৰি দিব কিহৰ বাবে আপোনাৰ একাউণ্টত আপুনি টকাটো পোৱা নাই। আৰু তাৰপিছতে সমাধান কৰি দিয়াৰ পিছত পৰৱৰ্তী সময়ত চৰকাৰে যেতিয়া অৰুণোদয় আঁচনিৰ টকা প্ৰদান কৰিব লগে লগে আপোনাৰ একাউণ্টত 1250 টকা সোমাই যাব। সো বন্ধু বান্ধৱীসকল, যদি আপুনি ভাবিছে নতুনকৈ আবেদন কৰিব তেনে ক্ষেত্ৰত আপুনি পঞ্চায়তৰ সৈতে যোগাযোগ কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভ আৰম্ভণি অনুষ্ঠান। হয় বন্ধু বান্ধৱীসকল, এটা ভাল খবৰ আহি পৰিছে। আপুনি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আবেদন কৰিছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। শেহতীয়াকৈ স্নাতক উত্তীৰ্ণ যুৱক যুৱতীয়ে অসম চৰকাৰৰ উদ্গনি। হয় বন্ধু বান্ধৱীসকল, অৱশেষত এইবছৰলৈ মাহিলী চৰকাৰে প্ৰদান কৰিব 2,500 কোটি টকা। 3 নৱেম্বৰ 2025 বিয়লি 4 বজাৰ পৰা চৰকাৰে এই টকা প্ৰদান কৰিব আপোনাৰ একাউণ্টত। যদি আপুনি এই আঁচনিৰ বাবে আবেদন কৰিছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। আৰু কালি হৈছে 3 নৱেম্বৰ। কালিৰ পৰা এই টকা লাভ কৰিব আপোনাৰ একাউণ্টত 4 বজাৰ লগে লগে। মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি যদি আপুনি আবেদন কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যত আকৌ ওলাইছে হাজাৰ হাজাৰ চাকৰি। 70,000 টকা পৰ্যন্ত লাভ কৰিব দৰমহা। আবেদনৰ বাবে এতিয়া সাজু কৰক যাৱতীয় নথি পত্ৰ। 10,673টা পদৰ বাবে শিক্ষা বিভাগে মুকলি কৰিলে বিজ্ঞাপন। SSৰ অধীনত LP আৰু UPৰ শিক্ষকক দিয়া হ'ব নিযুক্তি। 8 নৱেম্বৰৰ পৰা কৰিব পাৰিব আবেদন। আবেদনৰ অন্তিম তাৰিখ হৈছে 30 নৱেম্বৰ 2025। www.assam.gov.in কৰিব পাৰিব আবেদন। 8 নৱেম্বৰ পুৱা 10 বজাৰ লগে লগে মুকলি হ'ব ৱেবছাইট। 30 নৱেম্বৰ মাজনিশালৈকে মুকলি হৈ থাকিব ৱেবছাইটৰ লিংক। অফলাইনত আবেদন গ্ৰহণযোগ্য নহ'ব। বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে লাভ কৰিব চৰকাৰী চাকৰি। বৃহৎ নিযুক্তিক লৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ বেগিয়াই ডাঙৰ মন্তব্য কৰিছে। আপুনি কেনেকুৱাকৈ আবেদন কৰিব নিশ্চয় 8 নৱেম্বৰত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিয়া হ'ব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। সম্পূৰ্ণৰূপে সলনি হ'ল ৰেচন সংগ্ৰহৰ নিয়ম। 1 নৱেম্বৰৰ পৰা লাভ কৰিব বিনামূলীয়াকৈ ৰেচন। আপুনি ৰেচনৰ চাউল লাভ কৰিলে নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। 1 পৰা 10 নৱেম্বৰলৈকে চলিব অন্ন সেৱা দিন। নৱেম্বৰ মাহৰ ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰিছে বিশেষ জাননী। চাই লওক কি কি নিয়ম সলনি হ'ব। ৰেচন ল'ব যাওঁতে কি কৰিব লাগিব আপুনি। চাউলৰ লগতে
প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি দালি আৰু নিমখ। আপুনি ৰেচনৰ চাউল লৈছে নে নাই? যদি লৈছে চেনি দালি আৰু নিমখ পাইছে নে নাই কমেণ্ট কৰি জনাই দিব। মোৰ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰৰ দৰতকৈ কম দামতে লাভ কৰিব ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰ প্ৰিণ্ট। চাউল ল'ব যাওঁতে খেলিমেলি পালে 1800034536 দিব পাৰিব অভিযোগ। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। এইবাৰ PM কিষাণৰ ধন নাপাব দেশৰ হাজাৰ হাজাৰ কৃষকে। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে তালিকাৰ পৰা। অতি শীঘ্ৰে তালিকা চাওক আপোনাৰ নাম আছে নে নাই। PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। দেশৰ কোটি কোটি কৃষকে আৰু মাত্ৰ এমাহৰ ভিতৰতে পাব PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি। 4 ৰাজ্যৰ কৃষকে ইতিমধ্যে PM কিষাণৰ 21 নম্বৰ কিস্তি লাভ কৰিছে। যিকোনো মুহূৰ্তত PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক দেশৰ কৃষকসকলে। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধনৰাশি। 4 ৰাজ্য পাঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ হৈছে 21 নম্বৰ কিস্তিৰ ধনৰাশি। আন ৰাজ্যৰ কৃষকসকলৰ একাউণ্টত অতি শীঘ্ৰে চৰকাৰে 21 নম্বৰ কিস্তিৰ ধনৰাশি প্ৰদান কৰিব। আজি কৰিলেও আপুনি KYC আপডেট নকৰিলে আপোনাৰ একাউণ্টত PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি নাপাব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। অনাগত 3 ঘণ্টাত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। বজ্ৰপাতৰ বাবে জাৰি কৰিছে এলাৰ্ট। ৰাজ্যত ক্ৰমাৎ বাঢ়িছে শীতৰ প্ৰকোপ। কৃত্ৰিম বানৰ বাবে শংকিত হৈ পৰিছে মহানগৰবাসী। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। কেইবাখনো জিলাত আৰম্ভ হৈছে বৰষুণ। প্ৰচণ্ড ধুমুহা আৰু বজ্ৰপাতৰ বাবে এলাৰ্ট জাৰি কৰিছে আৰু ইয়াক লৈ শংকিত প্ৰকাশ কৰিছে ৰাজ্যৰ বাবে। নামনি অসমৰ কেইবাখনো জিলাত বজ্ৰপাতৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ জিলাত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা? বৰষুণ বা বতাহ দি আছে নে নাই বা ধুমুহা হৈ আছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। আপোনাৰ কোনটো জিলা বা অঞ্চল সেও আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। বিৰোধীৰ চৰকাৰ আহিলে ঘৰে ঘৰে চাকৰি পাব নিবনুৱাই। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিৰোধীৰ ফালৰ পৰা। বিৰোধীৰ চৰকাৰ আহিলে কাৰ্যকৰী হ'ব পুৰণি পেঞ্চন নীতি। 2 ইউনিট পৰ্যন্ত বিনামূলীয়াকৈ হ'ব বিদ্যুৎ। বিধৱা আৰু জ্যেষ্ঠ নাগৰিকে প্ৰতি মাহত লাভ কৰিব 1500 টকাৰ পেঞ্চন। প্ৰতিগৰাকী ব্যক্তিলৈ আগবঢ়োৱা হ'ব 25 লাখ টকা স্বাস্থ্য বীমাৰ আঁচনি। মাইক্ৰ' ফাইনেন্সৰ লুণ্ঠন ৰুধিবলৈ আহিব কঠোৰ আইন। অনুসূচিত জাতি আৰু জনজাতিৰ শিক্ষাৰ্থীয়ে পাব বিদেশ ভ্ৰমণৰ সুবিধা। জীৱিকাসকলে লাভ কৰিব প্ৰতি মাহত 30,000 টকাৰ দৰমহা। NDAক প্ৰত্যাহ্বান জনাই বিহাৰত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে মহাজোঁটে। বিৰোধীৰ চৰকাৰ আহিলে কাৰ্যকৰী হ'ব পুৰণি পেঞ্চন নীতি। হয় বন্ধু বান্ধৱীসকল, এনেকুৱাকৈ বিহাৰত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। দেশত আধাৰ কাৰ্ডক লৈ আহি গৈছে কেইবাটাও নতুন নিয়ম। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেনে ক্ষেত্ৰত আজিৰ ভিডিঅ'টো আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব আৰু আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। দেশত আধাৰ কাৰ্ডক লৈ প্ৰযোজ্য হ'ল নতুন নিয়ম। আপোনাৰ আধাৰ কাৰ্ডক সক্ৰিয় কৰি ৰাখিবলৈ কৰিব লাগিব এই 3টা গুৰুত্বপূৰ্ণ কাম। যদি আপোনাৰ আধাৰ কাৰ্ড আছে আৰু আধাৰ কাৰ্ডখন সক্ৰিয় কৰি ৰাখিবলৈ 3টা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। কি কৰিব লাগিব ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, জানিব পাৰিব। এইটোৰ পৰা কেৱল অনলাইন যোগে হ'ব আধাৰ আপডেট। নাম, ঠিকনা, মোবাইল নম্বৰ আপডেট কৰিবলৈ ভৰিব লাগিব 75 টকা। ফিংগাৰপ্ৰিণ্ট ফটো আপডেট কৰিবলৈ ভৰিব লাগিব 125 টকা। 2026 চনৰ 14 জুনলৈকেহে বিনামূলীয়া হ'ব অনলাইন ডকুমেণ্ট আপডেট। 31 ডিচেম্বৰৰ ভিতৰত পান কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব আধাৰ। পান কাৰ্ডৰ সৈতে আধাৰ লিংক নকৰিলে পৰিব আপুনি বিপদত। আধাৰ OTP ভেৰিফিকেশ্যন কৰিলে কৰিব পাৰিব KYC। এতিয়াৰ পৰা কেৱল অনলাইন যোগেহে হ'ব আধাৰ কাৰ্ড আপডেট। দেশৰ আধাৰ কাৰ্ডক লৈ আহি গৈছে কেইবাটাও নতুন নিয়ম। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। দেশত সুৰে বাঢ়িব পেট্ৰল ডিজেলৰ মূল্য। ৰাছিয়াৰ তেল কোম্পানীৰ লগত ভাৰত বেংকৰ লেনদেনত বাধা। আন্তঃৰাষ্ট্ৰীয় বজাৰত আমেৰিকাৰ কাণ্ডে প্ৰভাৱ পেলাব ভাৰতত। আমেৰিকাই নিষিদ্ধ কৰিছে ৰাছিয়াৰ 2 তেল কোম্পানীক। ভাৰতৰ সৈতে সহজ নহ'ব ৰাছিয়াৰ তেল ক্ৰয়ৰ প্ৰক্ৰিয়া। ফলত দেশৰ বজাৰত বৃদ্ধি হ'ব পাৰে পেট্ৰল ডিজেলৰ মূল্য। দেশত সুৰে বাঢ়িব পেট্ৰল ডিজেলৰ মূল্য। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে।
তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কংগ্ৰেছৰ প্ৰতি জনতাৰ বৃদ্ধি পাইছে বিশ্বাস আৰু আস্থা প্ৰতি মাহৰ 10 তাৰিখে কংগ্ৰেছত হ'ব বৃহৎ যোগদান বুধবাৰে কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী হ'ব ৰাজ্যৰ জিলাই জিলাই অনুষ্ঠিত হ'ব যোগদান কাৰ্যসূচী যোগদানৰ দীঘলীয়া তালিকা সাজু কৰিছে গৌৰৱ গগৈৰ হাতত 2026 নিৰ্বাচনৰ পূৰ্বে কঁকালত টঙালি বান্ধিছে কংগ্ৰেছ দলে যোগদানক লৈ বৃহৎ ঘোষণা কৰিছে সভাপতি গৌৰৱ গগৈ কংগ্ৰেছৰ প্ৰতি জনতাৰ বৃদ্ধি পাইছে বিশ্বাস আৰু আস্থা তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জনজাতিকৰণৰ দাবীৰে নিশা উত্তাল উজনি চৰকাৰক হুংকাৰ দিছে জোৰ লৈ সমদল লৈ হয় বন্ধু-বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে চৰকাৰক হুংকাৰ দি জোৰ লৈ ওলাই আহিল শ জনতাই জনজাতিকৰণ নিদিলে চৰকাৰে পৰিণাম ভুগিব লাগিব 2026 পূৰ্বে চৰকাৰে দিয়ক জনজাতিকৰণ নিশা তাই অসম জনগোষ্ঠীয় কপালে ডিব্ৰুগড় ৰাজপথ এইবাৰ চৰকাৰে ললিপপ দিলে সহ্য কৰা নহ'ব জনজাতিকৰণ নিদিলে 2026 চৰকাৰক উফৰাই পেলোৱাৰ হুংকাৰ দিছে জনজাতিকৰণৰ দাবীৰে নিশা উত্তাল প্ৰতিবাদ চৰকাৰক হুংকাৰ দিছে জনতাই হয় বন্ধু-বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ যিকোনো চৰকাৰী আঁচনিৰ নামত ঘুষ বিচাৰিছে নেকি কোনোৱাই প্ৰমাণপত্ৰ বনাই দিয়াৰ নামত গাঁওবুঢ়াই টকা বিচাৰিছে নেকি কোনো কাগজৰ নামত ল'ব নোৱাৰিব 1 টকাও মুকলি হ'ল 6টাকৈ ফোন নম্বৰ 1 টকাও ঘুষ ল'লে যাব লাগিব জেলত অৰুণোদয় চৰকাৰীকৰণৰ নামত ঘুষ বিচাৰিলে দিয়ক আপুনি অভিযোগ দুৰ্নীতি কৰা দেখিলে তৎক্ষণাৎ ফোন কৰক আপুনি মুকলি কৰা হৈছে 6টাকৈ বিশেষ ফোন নম্বৰ আৰু হোৱাটছআপ নম্বৰ অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি কোনোৱাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয় ঘুষ বিচাৰিছে নেকি লগে লগে দিয়ক আপুনি অভিযোগ 1 টকা ঘুষ ল'লে যাব লাগিব জেললৈ মুকলি হৈছে 6টাকৈ বিশেষ নম্বৰ 6026903418 আৰু আন এটা নম্বৰ হৈছে 6026903481 আৰু হোৱাটছআপ নম্বৰটো হৈছে 6026901243 ডায়াল কৰক টোল ফ্ৰী নম্বৰ 180034537767 লগতে নিয়ন্ত্ৰণ কক্ষৰ নম্বৰটো হৈছে 036124622295 লগতে মেইল কৰি আপুনি জনাব পাৰিব কমপ্লেইন bsc@assampolice.gov.in আপোনাৰ এটা অভিযোগত ঘুষ বিচৰা চৰকাৰী কৰ্মচাৰী পৰিব বিপদত বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.